শিৱসাগৰৰ ডিমৌত ১২,০০০ মহিলাই একেলগে পৰিৱেশন কৰিলে বিয়ানাম আৰু বিশ্ব দৰবাৰত বিয়ানামক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে ১২,০০০ মহিলাই একেলগে পৰিৱেশন কৰিলে বিয়ানাম আৰু আমি ডিমৌৰ পৰা সেই দৃশ্য দেখুৱাইছো একেলগে ১২,০০০ মহিলাই পৰিৱেশন কৰিলে বিয়ানাম আমাৰ মহিলা শক্তিয়ে নিজৰ বলতে আজি এই বিয়ানাম ৱৰ্ল্ড অসম বুকছ অফ ৰেকৰ্ডৰ কাৰণে তেওঁলোকে প্ৰচেষ্টাত নিজস্ব প্ৰচেষ্টা আজি তেওঁলোকে এই আয়োজন কৰিছে আৰু এটা ধন্যবাদ দিব লাগিব যে আজি ইমান সুন্দৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিলে সেইবাবে শিৱসাগৰ স্থানত আজি আমাৰ ডিমৌত তেওঁলোকে নিৰ্ধাৰিত কৰিছে ধন্যবাদ জনাইছো আৰু তেখেতসকলৰ যি নেতৃত্ব আৰু তেখেতসকলৰ যি সাহস তাৰ বাবে মই তেখেতসকলক শুভেচ্ছা জনাইছো ই একতাৰ এটা ছবি হ'ব আৰু হেৰাই যোৱা বিয়ানাম আমাৰ মাজত আকৌ সোনকালে প্ৰচলিত হ'ব তাৰ বাবে মই নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন এই যি প্ৰচেষ্টা এই প্ৰচেষ্টাই আমাৰ মহিলা শক্তি যে কিমান শক্তিশালী হেতুক আকৌ পুনৰ প্ৰমাণিত কৰিলে আৰু মহিলাৰ এই শক্তিয়েদি ভৱিষ্যতে অসমখন আৰু আগুৱাই যোৱাৰ এটা পৰিৱেশ তেখেতসকলে নিজস্বতে আজি দাঙি ধৰিছে আজি আমি সঁচাকৈ নিজকে বহুত ধন্য মানিছোঁ আজি ৰূপৰেখাৰ নেতৃত্ব বহন কৰি পুৰুষমুখী মহিলা সমাজৰ উদ্যোগত আৰু সমগ্ৰ ডিমৌবাসী ৰাইজৰ সহযোগত যি আজি আমাৰ ইয়াত বিয়ানাম অসম ৰেকৰ্ড হ'ল আজি ১২,০০০ মহিলা ইয়াত সমবেত হ'ল সঁচাকৈ খুব ভাল লাগিছে আইসকলৰ এই উৎসাহ উদ্দীপনা দেখি সঁচাকৈ খুব সুখী হৈছোঁ আৰু সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰ্বি আংলং সকলো জিলাৰ পৰা আহিছে মোৰ মানে শদিয়াৰ যিমান জিলা আছে সকলো জিলাৰ পৰা আহিছে এতিয়া ১২,০০০ মহিলা আমাৰ ইয়াতে আছে ৰেকৰ্ড হ'ব আমাৰ অসম বুক অফ ৰেকৰ্ডৰ ইণ্টাৰনেশ্যনেল ৰেকৰ্ড হ'ব বুলি আমি ভাবিছোঁ